ভকতৰ জানা যে নকল্পতৰু কাহান্ত বিনাই নাই 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 ও আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম পৰম ভক্তিভাজন আজি ধৰ্মালোচনীৰ সভাৰ সন্মানীয় সভাপতি বা প্ৰমুখ্য কৰি কপহুৱা বালিমৰা চাহ বাগিচাৰ সহযোগত ভক্তি প্ৰদীপ নৱপ্ৰদীপ বৰখেৰেমীয়া আৰু নিগাম প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত আজি আয়োজিত এই ধৰ্মালোচনী সভাৰ উপস্থিত আমাৰ সন্মানীয় উদ্বোধক মহোদয় উদ্বোধক শ্ৰীযুত অজিত বৰা মুখ্য অতিথি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰী প্ৰভুজনা বিশিষ্ট অতিথি শ্ৰীযুত ললিত বৰুৱা বাগজনা যোৰহাট ডিব্ৰুগড় জিলা শাখাৰ বিভিন্ন শাখা দায়িত্বত গুৰু দায়িত্বত থকা বাপ আই সমস্ত শিশু কল্যাণ আৰু আই মাতৃ চৰাল জিলা শাখাৰ গুৰু দায়িত্ব বহন কৰি থকা শ্ৰদ্ধাৰ আই সমস্ত এই বৈকুণ্ঠ শাৰীৰিক স্থানত আসনত উপবিষ্ট সমূহ ভক্তপ্ৰাণ বাপ আই যুৱক যুৱতী সেৱা দলৰ ছাত্ৰ ছাত্ৰী সমস্তৰে চৰণত আমি সেৱা ধৰি আপোনালোকে যি মহান দায়িত্ব আমাক কল্পনা কৰিলে আমি সেই দায়িত্বখানি নিমিত্ত মাত্ৰ পালনৰ কাৰণে আমি আগবঢ়া গৈছে কৃষ্ণ অ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো পাই অজিমতে সেৱা কৰিবে কৰোণা হৰিতে হৰি দুআই ৰাম হৰিতে হৰি দুআই হৰি प्रविष्ट कर्णरन्ध्रेण स्वानं भवस्वरूरुहं धुनोति समलं कृष्णो सलिलैषो यथा सरतौ प्रविष्ट कर्णरन्ध्रेण स्वानं भवस्वरूरुहं सलिलैषो यथा सरतौ অকৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় জলৰাজতে কমল যেহেন হৰত কালে স্বভাৱতে নিৰ্মল কৰ স্বভাৱতে নিৰ্মল কৰ মহামান্য পদাধিকাৰী প্ৰভুজনাই ইমান সুন্দৰভাৱে কথাখিনি সদায় পৰাই ক'লে পদাধিকাৰী প্ৰভুজনাই কোৱাৰ পাছত আমাৰ কিবা বাকী থাকিব বুলি আমি ভাবিব পৰা নাই আৰু বিশেষভাৱে আমি আপোনালোকৰ চৰণ দৰ্শনৰ নিমিত্তে স্থানলৈ আহিলো আমি পূৰ্বে স্থানলৈ অহা নাই আপোনালোকৰ কাৰণে আমি হয়তো নতুনেই লাগিছো গতিকে আমাৰ আৰু আপোনালোকৰ মাজত দেখা দেখি সম্ভৱ আজিয়ে হৈছে এই পুণ্য ক্ষণত পুণ্য মুহূৰ্তত আমি এই অনুষ্ঠানলৈ আহি আপোনালোকৰ চৰণ দৰ্শনৰ যোগেদি
নিজকে কৃতকৃত কৰিবৰ কাৰণে আমি এই স্থানলৈ আহিলো আপোনাসৱৰ অনুৰোধ ৰক্ষা কৰি বিশেষ আমি যোৰহাট জিলা শাখাৰ পৰা কিবা প্ৰচাৰ কৰি থৈ যাম ডিব্ৰুগড় জিলালৈ আহি এনেকুৱা ভাবি আমি কেতিয়াও অহা নাই এই কথা আপোনালোকে নাভাবিব আৰু আপোনালোকে সমস্তই ইয়াত যিমানজন আসন লৈ আছে পবিত্ৰ স্থানত আপোনালোকৰ সমস্তৰে বয়সৰ অনুপাতে আমি একদম কৰিছো আমি আপোনালোকক কিবা এটা নতুনত্ব দি শিকাই যাবলগীয়া কথা আছে বুলি আমি ভবা নাই আমাৰ মহামান্য পদাধিকাৰী প্ৰভুৱে যিখিনি কথা কৈছে সেই কথাখিনিৰ পৰাই শাস্ত্ৰ গুৰু হবে কৃপায়ে ঈশ্বক শুদ্ধ উপদেশ দিব ঈশ্বৰ হবে শুদ্ধ ভাবে নাচৰিলে তাৰা হবে কি কৰিব ঈশ্বৰ হবে যেবে গুৰু উপদেশ শুদ্ধ ভাবে আচৰয় শাস্ত্ৰ গুৰু ইয়াকো নাকো হিতু হিছে অতিনি সুৰক্ষা কৰ এই কথাখিনিকে পদাধিকাৰ প্ৰভু জনাই আমাক ব্যাখ্যাৰ আকৃতিৰে কৈ গ'ল আমি অকণমান চমু কৰি ভাগিলে গুচি আহিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰাটোৰ নামে আখ্যিত মহাপুৰুষ মাধৱদেৱক গুৰুজনে দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰোঁতে যেতিয়া গুৱাহাট আহোম ৰজা শুক্লেনমু আপোনালোকে নাম শুনিছে নিশ্চয় আহোম ৰজা শুক্লেনমুৰ অত্যাচাৰ এটা আহি পৰিছিলে গুৰুজনাৰ সেই দিনতে আজিৰ পৰা 577 বছৰ পূৰ্বতে গুৰু দুজনাই যি অত্যাচাৰ সহ্য কৰি যিখিনি দুখ দুৰ্গতি সহ্য কৰি এই অসমবাসী তথা বিশ্ববাসীক এটা শান্তি প্ৰতিষ্ঠাৰ কাৰণে বৈকুণ্ঠৰ পৰা যি হৰিনাম অমৃত ৰত্ন বুৱাই থৈ গ'ল এই কথা আমি সমস্তই অৱগত ইয়াত কোনো নতুনত্ব আমি ৰস ঢালিব পৰা সাধ্য নাই আৰু গুৰুজনে এনেকুৱা এখন শাস্ত্ৰ আধৰুৱা কৰি এৰা নাই যে যাক আমি শ্লোকে থাকি লিখি শাস্ত্ৰখন পূৰ্ণ কৰিব লাগে কেৱল মাত্ৰ গুৰুজনাৰ বাক্যখানি শাস্ত্ৰ গুৰু হবে কৃপায়ে শিষ্যক শুদ্ধ উপদেশ দিব শিষ্য হবে শুদ্ধ ভাবে নাচাৰলে তাৰা হবে কি কৰিব শিষ্য হবে যেবে শুদ্ধ ভাবে আচৰয় শাস্ত্ৰ গুৰু আপোনাকো হিতু হিছে তিনি সুৰক্ষা কৰে তেতিয়াহে আমাৰ বাক্যখিনি ৰক্ষা গুৰুৰ সন্তোষ মিলে বাক্য পালনত দেৱৰ সন্তোষ মিলে বাহিৰে ভিতৰে ব্ৰহ্ম দেখয় হতত তেবে সন্তোষ মিলে ব্ৰহ্মৰ মনত গুৰুৰ সন্তোষ মিলে বাক্য পালন সদাচাৰ নাম যিটো কীৰ্তন কৰন্ত নামক উদ্দেশ্যি ইটো হুৱে উপখান এই তৰিকাবিলাক হৈছে গুৰুদেৱ নাম ভকত চাৰি বস্তু সন্তুষ্ট কৰাৰ তৰিকা মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ হৰিজোৱাৰ নাম আপোনালোকে শুনিছে শুক্লেনমু ৰজাই গুৰুজনাৰ ভূঞা বংশটোত এটা ডাঙৰ দায়িত্ব দিলে সেই সময়ত শুক্লেনমু ৰজা যুদ্ধত হাৰি তেওঁ দুৰ্বল হৈ পৰিছে এই দুৰ্বল হোৱাৰ মুহূৰ্ততে কি কৰিলে তেওঁ ধোৱা হাতেৰে ডাঙৰ গড় বনাই গড়ৰ ভিতৰত বনৰীয়া হাতী আনি বন্দী কৰিলে তেওঁৰ সৈন্যবল অধিক মজবুত কৰিবৰ কাৰণে শুক্লেনমু ৰজাই বনৰীয়া হাতী আনি এটা গড় হাতী তাত হাতী ৰখিয়া পাতিলে সেই হাতী ৰখিয়া আমাৰ মহাপুৰুষ মাধৱদেৱেও হৰি জোৱাই লগতে তেওঁৰ ভূঞা বংশৰ পৰিয়াল এই হাতী ৰখিয়া কৰিবলৈ যাওঁতে মহাপুৰুষ মাধৱদেৱৰ ভূঞাসকলৰ লগত হাতী ৰখিয়া কৰি 3টা দিন পথন্তি পাৰ কৰিছে এই 3টা দিন পাৰ কৰাৰ পাছতে চতুৰ্থ নিশা ভাগত এটা প্ৰকাণ্ড বনৰীয়া হাতী পাৰ ভাঙি সিপাৰ লগত আকৌ 3টা হাতী ওলাই গ'ল সৰ্বমুঠ 4টা হাতী পলাল তাৰ পাছত ৰজাই এই কথাটো গম পালে
গম পাই সাউদান পঠিয়ালে সৈন্যগণ পঠিয়ালে পঠিয়াই মহাপুৰুষ মাধৱদেৱ পঠিয়ালে গোটেই ধুৱাহাটত গোটেই চুবুৰীটো বিচাৰি ভূঞাসকলৰ সন্ধান হে সৈন্যসকলে উলিয়াব তেতিয়া কি কৰিলে সৈন্যসকল যেতিয়া প্ৰস্থান কৰিলে সেই গাঁৱৰ পৰা যেতিয়া উভতি যাওঁতে বাটত মহাপুৰুষ মাধৱদেৱক আৰু হৰিজোঁৱাইক লগ পালে যেতিয়া হৰিজোঁৱাইক আৰু মাধৱ পুৰুষক লগ পাইছে তেতিয়া মাধৱ পুৰুষৰ গোটেই শৰীৰটোত মাত্ৰ চেলেং কাপোৰ এখন আৰু চুৰিয়াটোৰ বাদে মহাপুৰুষ মাধৱদেৱৰ হাতত একো নাছিল আৰু এযোৰ তাল আছিল সেই তালযোৰ লৈ মাধৱদেৱৰ গুৰুগৃহলৈ যোৱা এটা পথত মাধৱ পুৰুষে গৈ আছিল কিন্তু তাৰ আগতে এই গুৰুদেৱে কি কৰিলে নিজকে আত্মগোপন কৰিলে সৈন্যৰ হাতৰ কবলৰ পৰা নিজকে বচাবৰ কাৰণে গুৰুজনায়ো আত্মগোপন কৰিছে তাৰ পাছত সৈন্যসকলে মাধৱ পুৰুষ আৰু হৰিজোঁৱাইক ধৰি ৰজাৰ আগত দিলেহি তেতিয়া মহাপুৰুষ মাধৱদেৱৰ এটা চৰিত্ৰ আচৰণত শুক্লেন্মু ৰজাই অকমান মোহিত হল আৰু এওঁৰ গাত কিবা দৈবিক গুণ অৰ্থাৎ ভগতীয়া লক্ষণ কিবা আছে গতিকে এতেকে মাধৱদেৱক এৰি দিয়া যাওক কিন্তু হৰিজোঁৱাইক প্ৰাণদণ্ড দিয়া যাওক প্ৰথমতেই কাম সেইমতে বৈদ্ধভূমিলৈ নিলে হৰিজোঁৱাইক বৈদ্ধভূমিলৈ নি পেলাই কি কৰিলে হৰিজোঁৱাই আৰু মাধৱদেৱ একেটা পথেদি বৈদ্ধভূমিলৈ গৈছে কিন্তু মাধৱদেৱ বৈদ্ধভূমিলৈ যাব লগা হোৱা নাই মাত্ৰ কেৱল তেওঁ হৰিজোঁৱাইক আগবঢ়াইছে আৰু হৰিজোঁৱাই আৰু মাধৱদেৱৰ বাটে বাটে কি কথা পাতি গৈছে তেতিয়া মাধৱ পুৰুষে কৈ আছে হৰিজোঁৱাই তোমাক প্ৰাণান্তিকো কালে কিন্তু তুমি এই ৰাম ৰাম শব্দটো মুখৰ পৰা কেতিয়াও তুমি চুপচাপ থাকিব নালাগে এই ৰাম ৰাম শব্দটো তুমি উচ্চাৰণ কৰিবা আৰু সেইমতেই বৈদ্ধভূমিত হৰিজোঁৱাইক যেতিয়া প্ৰাণদণ্ড দিলে সেই বৈদ্ধভূমিত প্ৰাণদণ্ড দিয়াৰ মুহূৰ্তত হৰিজোঁৱাইক এটা প্ৰশ্ন কৰিছিলে সাউদানসকলে যে হৰিজোঁৱাই তোমাৰ কিবা শেষ ইচ্ছা আছে নেকি তেতিয়া হৰিজোঁৱাই এটা কথাই কৈছিলে যে মই যেতিয়া ৰাম ৰাম স্পিডত কম খৰকে যেতিয়া কম খৰতকীয়াকে যেতিয়া মই ৰাম ৰাম কম তেতিয়া তোমালোকে মোৰ ডিঙিটো কাটি দিবা সেইমতে কাম হৰিজোঁৱাই যেতিয়া ৰাম 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 কৈ থাকিলে ঠিক তেনেকুৱা মুহূৰ্ততে ডিঙিটো চিটিকি পৰি গ'ল আৰু যিটো মূৰ তেওঁ চিটিকি পৰি গ'ল সেই মূৰটোৱেও তিনিবাৰ ৰাম 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 উচ্চাৰণ কৰিছে তাৰ পাছত কি হ'ল সেই বেজাৰত মহাপুৰুষ মাধৱদেৱ আহি থাকোতে এক জেগাত তেওঁৰ সন্ধিয়া লাগিল সন্ধিয়া লগা ঠাইডোখৰ আপোনালোকে সকলোৰে পৰিছে সেই সন্ধিয়া ঠাইডোখৰ তেওঁৰ হৈছে ঠিক যোৰহাট পাৰ হৈ আহি লাদৈগড় ঠিক সমীপ তেওঁ কি কৰিলে সন্ধিয়া লাগিলে বুলি ঢেকীয়াখোৱা ফালে সোমাই গ'ল ঢেকীয়াখোৱা তেতিয়া ঢেকীয়াখোৱা নহয় আৰু পাছতহে নামটো ৰক্ষা পাইছে নহয় জানো মহাপুৰুষ মাধৱদেৱে ঢেকীয়া আঞ্জাৰ লগত আহাৰ ভাত লোৱাৰ কাৰণে ঢেকীয়াখোৱা ফালে তেওঁ সোমাই গ'ল তাত এই যে হাল বৃদ্ধৰ আশ্ৰম আছিলে তাতে মহাপুৰুষ মাধৱদেৱে সেই নিশাবাক থাকি পুৱাই মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ একান্ত শিষ্য এজন আহি যে এই ঢেকীয়াখোৱাত উপস্থিত হৈছে সেই কথাখিনি গাঁৱৰ গঞা ৰাইজে গম পায় মহাপুৰুষ মাধৱদেৱক দৰ্শনৰ কাৰণে আৰু তেখেতক আপ্যায়নৰ কাৰণে তেখেতসকলে সিদ্ধ আদি লৈ আহিছে সেই সিদ্ধতে দাইলৰ মাজত ঔটেঙাৰ বাকলি এটা পাইছে সেই ঔটেঙাৰ বাকলিটোতেই মহাপুৰুষ মাধৱদেৱে কীৰ্তনৰ অন্তত কীৰ্তন কৰাইছে হৰিযশ কীৰ্তন কৰাই কীৰ্তনৰ অন্তত সেই ঔটেঙাৰ বাকলিটোতে সদিকাডাল দি মিঠাতেল ঢালি বন্তি গছি জ্বলাই থৈ গ'ল যি আজিৰ পিতলৰ বন্তি আৰু শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনাম তাৰ পাছত হৰিজোঁৱাই গৈ 7 দিনৰ অন্তত গুৰু চৰণ পালেহি গুৰুজনাই দুৱাৰ মুখতে বাট চাই মাধৱ পুৰুষ কিমান দিন হ'ল ক'তনো আছে অহা নাই বৰাকো এনেকে কৰোঁতে গুৰুজনাই পাল নামৰ যোগেদিও ভগৱন্তক শ্ৰৱণ কীৰ্তনৰ এটা দিহা কৰিলে অন্তত গৈ এদিন মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ চৰণত পৰিলে গুৰুজনাই বুকুখাই কান্দিলে
বন্ধু মাধব হি বিনে আছে গুৰুজনাই এক মুহূৰ্তও ধোৱা হাতত মহাপুৰুষ মাধৱদেৱক লগ পোৱাৰ পাছত তেওঁ থকাৰ ইচ্ছা নাই ধোৱা হাত ত্যাগ কৰাৰ কাৰণে পূৰ্বতে প্ৰস্তুত কৰি থোৱা নামেদি তেওঁলোক যাত্ৰা আৰম্ভ কৰিলে নাও গৈ আছে ব্ৰহ্মপুত্ৰৰ গতিয়ানি দিশত নাও গৈ আছে ঠিক এঠাইত কি হল নাওখিনি চপাই দিলে শিঙৰিগুৰি ঠাইত নাওখিনি গুৰুজনাৰ নিৰ্দেশ মৰ্মে চপাই দিলে ঠিক য'ত নাও চপাইছে যিটো ঘাটত নাও চপাইছে সেই ঘাটতেই কি হৈছে এজন লোক অকমান অলপ আগে গুৰুজনাৰ নাও চপোৱাৰ আগে এজন লোক পৰলোকলৈ গ'ল এই পৰলোকলৈ যোৱা লোকজনৰ মৃত দেহটোৰ ওচৰত আত্মীয় স্বজন কুটুম্বখিনি লগ লাগি এটা কান্দোনৰ ৰোলৰ সৃষ্টি কৰিছে তেওঁলোক কন্দা কথা কৈছে তেতিয়া মহাপুৰুষ গুৰুজনাই মাধৱদেৱক প্ৰশ্ন কৰিলে যে বৰাৰ কো এইফালে গয়া ৰাইজৰ মাত অহা যেন উমান হৈছে আমাৰ কি হৈছে চোৱাচোন মাধৱদেৱ তেতিয়া মহাপুৰুষ মাধৱদেৱে বিষয়বস্তুটো নিৰীক্ষণ কৰি গুৰুজনাক কৈছে যে গুৰুদেৱ এইফালৰ পৰা কান্দোনৰ ৰোল আহিছে অৰ্থাৎ মৰাৰ কাৰণে কান্দিছে এই কথাটো মাধৱ পুৰুষে পৰমাৰ্থিক প্ৰাপ্তিৰে উত্তৰ ভাগি দিলে যে মৰাৰ কাৰণে কান্দিছে তেতিয়া গুৰুজনাক বুজিবলৈ আৰু বাকী নাথাকিল তেতিয়া গুৰুজনাক মাধৱ পুৰুষে কৈছে যে গুৰুদেৱ এই যিসকল আত্মীয় স্বজন যে কান্দি আছে মৃতদেহটোক লৈ এই সকলৰ কন্দাটো তেতিয়াহে মূল্যায়ন কৰিব পাৰিলোহেঁতেন যে তেওঁলোকৰ ওচৰত থকা এই যিটো মায়া মমতা আৰু মায়া এই মায়াটো দূৰীকৰণৰ কাৰণে যদি কান্দিব পাৰিলেহেঁতেন তেতিয়া কিন্তু তেওঁলোকৰ কন্দাটোৱেও মানে এটা মূল্য পালেহেঁতেন মহাপুৰুষ গুৰুজনাই ক'লে মাধৱদেৱ ঠিক আছে তুমিও অকমান কান্দি দিয়া তোমাৰো কিবা কান্দিব মন গৈছে তেতিয়া গুৰুজনাৰ এই বাক্যখানি ৰাখিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে কি কৰিলে যে গুৰুদেৱ আপোনাৰ বাক্য আমি ৰাখি অকমান চেষ্টাহে কৰা হৈছে সংগীসকলেও মাধৱ পুৰুষৰ সং দিলে মহাপুৰুষ মাধৱদেৱে কান্দিছে অ কি মতে ভকতি কৰি Daibi Hesa Gunamai Momo Maya Duraitya
मामेवो ये प्रपद्यन्ते मायामे तां तरन्ति ते दैवी हैषा गुणमयी मम माया दुरत्यया मामेवो ये प्रपद्यन्ते मायामे तां तरन्ति ते। কুরুক্ষেত্র মহাসমৰত অৰ্জুনে ভগৱান কৃষ্ণদেৱক প্ৰশ্ন কৰিছে, হে প্ৰভু তুমি যে মায়া মায়া কৈ আছা, এই মায়াৰ যোগেদি তুমি পৃথিৱীখন সৃজন কৰাৰ কথা ক'লা, হে প্ৰভু এই মায়াটো কেনেকুৱা বস্তু তুমি অকমান কোৱাচোন সখা, এই মায়াটো কেনেকুৱা বস্তু। তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে সখা দৈবী হেইষা গুণময়ী মম মায়া দুৰত্যয়া মামেবো ये प्रपद्यन्ते मायामे तां तरन्ति। এই দৈবী মায়া মোৰ অতি দৈবী মায়া দৈবী হেইষা গুণময়ী মম মায়া দুৰত্যয়া। এই দৈবী মায়া দুষ্টৰ অৰ্জুন, তুমি এই দৈবী মায়াৰ পৰা নিস্তাৰ পাবৰ কাৰণে তুমি মোৰ শৰণাগতি হ'ব লাগে। এই তাত্ত্বিক কথা ভগৱন্তৰ মুখেদি কিন্তু নিগদিত হৈছে যে মোৰ শৰণাগতি হোৱা, মোৰ চৰণত শৰণাগতি হলেহে এই মায়াৰ পৰা দৈবী মায়াৰ পৰা জীৱসমূহ তৰণৰ উপায় পাব। তাৰ পাছত ভগৱন্ত অৰ্জুনে কি বুলি প্ৰশ্ন কৰিছে যে হে সখা তোমাৰ দৈবী মায়াৰ পৰা উদ্ধাৰ হবৰ কাৰণে আমি জীৱসমূহ হৰণ ললো, ই সত্য, কিন্তু তোমাৰ এই শৰণাগতিৰ যোগেদি তোমাৰ নামৰ যোগেদি এই জীৱসমূহ যে কেনে ধৰণে গতি পাব তুমি অকমান তোমাৰ নামৰ মহিমা বিলাক কৈ দিয়া। যেতিয়া ভগৱন্ত কৃষ্ণই অৰ্জুনক নামৰ মহিমা কৈছে, আমি যিমান পাৰিছো সংক্ষেপ কৰিব চেষ্টা কৰিছো, একদম সংক্ষেপ। মানে আমি এই শিশু বক্তাসকলক দেখি বেয়া লাগিলে এতিয়া ক'ত গ'ল জানো ইয়াতো নাই। এই শিশু বক্তাসকল বহুত ধৈৰ্যৰে এই স্থানত আসনত আছিলে যে এতিয়া তেখেতসকলক মাতিব লাগে অকমান, নহলে নিৰুৎসাহ শব্দটো আপোনালোকে জানে, নিৰুৎসাহ হৈ যাব, তেওঁলোকৰ মনোবলটো ভাঙি যাব। আমি সদায় গোটেই জগতখনত কথা কৈ আছো, আমাক আপোনালোকে ভাগৱত ব্যাখ্যাকাৰক বুলিও জানিব, ঘোষা ব্যাখ্যক বুলিও জানিব, আমাৰ গীতা ব্যাখ্যা কৰে বুলিও জানিব, আৰু আমি পশ্চিম ফালে যিমান পাৰিছো আমি যি কৰিবলগীয়া আছে গুৰুৰ আজ্ঞা হলে ভকতৰ ইচ্ছা হৈছে আমি গৈ আছো। কিন্তু উঠি অহা এই প্ৰজন্মখিনিয়ে যদি কেনিবাকে দুখ পাইছে মনত, তেতিয়া কিন্তু চাব আমাৰ এইবিলাক আৰু কিবা এটা যে আমাক ভগৱন্তই দিব। জীৱ মাত্ৰেই পৰম ব্ৰহ্ম, কোনো জীৱ আমাৰ পৰা কেতিয়াও মনত দুখ পাব নালাগে। ব্ৰহ্মময় দেখয় যিটো সমস্ত জগত জীৱন্তে মুকুট হিটো অচিৰকাল, তেওঁ মৰিব না, তেওঁ জীৱন্ততে মুকুট হৈ যাব বুলি। ব্ৰহ্মময় দেখয় যিটো সমস্ত জগত জীৱন্তে মুকুট হিটো অচিৰকালত। তেতিয়া নাম মহিমা অৰ্জুনক কৈছে, সংক্ষেপকে কৈছে, ভক্তি প্ৰদীপ নাম মহিমাৰ পৰা আমি কৈ আছো কথাখিনি, আপোনালোকে তাৰ পৰাই ল'ব। আমি শেষৰ শ্লোকটো মাত্ৰ কৈছো নামৰ মহিমা। অ মুহুৰদু গুটি নাম এক হৰি এক ৰাম, স্মৰে যিটো মহাপাপী আশী লক্ষ জনমৰ যত পাপ কৰি আছে, অবাৰু মুণ্ডত লাগে জুই। কৃষ্ণ কৃষ্ণতি কৃষ্ণতি য়োমাং স্মরতি নিত্য জৌলম ভিত্তা যথা পদ্মং নরকাদুদ্ধরাম্যহম। কৃষ্ণ কৃষ্ণ কৃষ্ণতি য়োমাং স্মরতি নিত্য জৌলম ভিত্তা যথা পদ্মং নরকাদুদ্ধরাম্যহম। মাধবে বুলন্ত মুখ কৃষ্ণ 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 বুলি, ও সদায় মৰে যিটো জন
আপুনি উদ্ধাৰু ৰাম এই কৃষ্ণ 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 বুলি সদায় হোমৰে যিটো জন জল হন্তে পদ্ম যেন নৰকৰ পৰাকাংক আপুনি উদ্ধাৰু ৰংগ মন দুখাত মহাপুৰুষে এই থাকি অনুবাদ কৰিছে যে কৃষ্ণ কৃষ্ণতি কৃষ্ণতি য়ো মাং স্মৰতি নিত্য জলং ভিত্তা যথা পদ্মং নৰকাদুদ্ধৰাম্যহম। তাৰ পাছত ভগৱন্তই অৰ্জুনক এটা তাত্ত্বিক কৈছে। অৰ্জুনে নানা ধৰণে প্ৰশ্ন কৰি আছে, হকি তোমাৰ কৃষ্ণ নামৰ মহিমাটো এইবাৰ কৈ দিয়া, কৃষ্ণ নামৰ মহিমাটো তুমি কৈ দিয়া। তেতিয়া ভগৱন্তই অৰ্জুনক কৈছে যে সখা অৰ্জুন, তুমি মোৰ অতি প্ৰিয়তম সখা। আমি দিছো আৰু অকমান ছুটি কৰিম যে তুমি মোৰ অতি প্ৰিয়তম সখা, তোমাক মই এটা কথা প্ৰাইভেটত খুব প্ৰাইভেট কথা এটা কোৱা নাই হকি। তেতিয়া অৰ্জুনে আচৰিত হৈছে, হকি তুমি মোক প্ৰাইভেটত খুব প্ৰাইভেট কথাটো ইমান দেৰি কিয় নাই কোৱা? বোলে নাই হকি, তোমাক প্ৰাইভেটত খুব প্ৰাইভেট কথাটো মই কমহে কম, কিন্তু তুমি মোৰ ফালে চাই আৰু তোমাৰ মনটো তুমি সংযমত ৰাখা, দৃঢ় কৰা, মন দৃঢ় কৰা আৰু মোৰ ফালে একগ্ৰতাৰে মোৰ ফালে তুমি চাই থাকা হকি। তোমাক সেই মই অতি গুচ্ছতম কথা, বেদৰ যিটো গুচ্ছতম ৰহস্য কথা তোমাক মই এতিয়া কওঁ হকি, তুমি সাৱধানে ইটো শুনা। মনে মনা ভৱমতে ভক্তু মতে জাজি মাং নমস্কুৰু মামে বৈশসি সৈতন্তে পতি জনে প্রিয়খসি মে। মনে মনা ভৱমতে ভক্তু মতে জাজি মাং নমস্কুৰু मामे वैश्यसि सैतंते प्रति जने प्रियखसि मे। सर्वधर्मान परित्यज्य ममेकं शरणं व्रजौ अहं तं सर्वपापेभ्यो मुक्त्वैः स्वामी मासुजौ। मन्मना भवमते भक्तु मते जातिमां नमस्कुरु मामे वैश्यसि सैतंते प्रति जने प्रियखसि मे। सर्वधर्मान परित्यज्य ममेकं शरणं व्रजौ अहं तं सर्वपापेभ्यो मुक्त्वैः स्वामी मासुजौ। মহাপুৰুষ মাধৱদেৱে অনুবাদ কৰিলে ঘোষা শাস্ত্ৰত। আমি কৈ দিছো, আমি চমু কৰিছো, খুদুলে আমাৰ চমুটো বাৰে বাৰে কৰিছো। অমুতে মাত্ৰ হতা দিয়া মন মুৰা অমুকে পূজা হেৱা কৰাম কয় নমস্কাৰ কহিলো তোমাত সত্য বাণী পাইবা সুখে মোক মহামানী ও তুমি প্ৰিয়তম ও তুমি প্ৰিয়তম সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুধীৰ বিশ্বাসে সখী লৈক আমাক নকৰিবা ভয়হৰা কৰো অম্বিকাৰ সমস্ত পাপতময়ী কৰিবু উদ্ধাৰ। এনেকে জানি আমি প্ৰথমতে শ্ৰীমদে ফাটি গাইছিলো পদাধিকাৰ বাপাৰ কথাখিনি আমি কৰ্ণাগত কৰি, এই কৰ্ণাগতৰ যোগেদি আমি হৰি কথাখিনি আমি হৰি কথাবিলাক কেনেকে খাওঁ। আমাক যদি কোনোবাই কৈ দিয়ে অ বাপ আপুনি হৰি কথা কেনেকে খায়, তেতিয়া আমি তেওঁক চিধাই কম আমি কাণে দি খাওঁ। प्रविष्टो कर्णरन्ध्रेनो स्वानं भवस्य सरूरुहं भुनोति समलं कृष्णौ सलिलैश्चो यथा सरतौ
ইয়াত এটা বস্তু শব্দ এটা আছে এই শব্দটো আপোনাৰ হ'ব কম আমি আৰু সামৰি কি কৈছে যে শৰৎ কালে কালয় শৰৎ কালে যেনেকে বাৰিষা কালত এই যে বোকা পানী গুলা পানীখিনি ফটফটিয়া কৰে আমি চূণ দিবলগীয়া হোৱা নাই নবা আমি ফিটকিৰি দিব লগা হোৱা নাই আমি চূণ দিব লগা হোৱা নাই এইটো হৈছে কেৱল শৰৎ কালৰ এটা স্বভাৱ শৰৎ কালৰ এই স্বভাৱটোৰ ফলতেই এই বোকা পানী বিলাক পুখুৰী কুঁৱা আদিত আমাক ফিটকিৰি আৰু চূণ দিব লগা এতিয়ালৈকে হোৱা নাই গতিকে আমাৰ ভকত সকলৰো সেই স্বভাৱৰ কথা কৈছে যে আমাৰ ভকত সকলৰ এটা স্বভাৱ হ'ব লাগিব কি তাক কৰ্ণপথেদি কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী কৰি দুৰ্বাসনা হৰে সমস্তই আমি যদি এটা কাণেদি শুনি দ্বিতীয়টো কাণেদি ওলাই দিওঁ তেতিয়া কিন্তু হৰি কথাখিনি আমাৰ হৃদয়ত ক্ৰিয়া নকৰে আৰু যেহেন আমাৰ হৃদয়ত থকা মলখিনি সেই হৰি কথাই আমাৰ নিৰ্মল কৰিব নোৱাৰে চালিলৈছো আমাক ধুব নোৱাৰে হৃদয়খন গতিকে এটা কাণেৰে শুনি তাক আমি হৃদয়লে টানি দিয়াব লাগে কৃষ্ণ ঔ হৰি ঔ ৰাম আপোনাৰ খবৰ চৰণত আমি এই বাক্যখানি পদাধিকাৰ প্ৰভুজনাই কোৱাৰ পাছত আমি কিবা এটা ক'ব লাগে বুলি আমি ভাবিব পৰা নাই আৰু যথেষ্ট কথা পদাধিকাৰ প্ৰভুজনাই কৈছে আৰু আজি গোটেই দিনটো আপোনাৰ খবৰ ইমান মহান সেৱা চকচোন ভাগৱতখন লৈ ওলাই গৈছে ৰ'দে ৰ'দে কিমান দূৰ ঘূৰিলে কোনো ইমান কথা নাই অত দূৰ বাট ঘূৰিলে শিশুসকলৰ লগত আছিলে ছাত্ৰ ছাত্ৰী সকলো আছে আৰু এতিয়া বৰ্তমান এই মুহূৰ্তলৈকে আমি ঘড়ীটো চাইছো ৰব 5টা বাজিবলৈ 10